লাহুৰিঘাটত জুৱাৰী জাকিৰুলৰ সন্ত্ৰাস। জুৱাৰী জাকিৰুলৰ আক্ৰমণত আহত কেইবাগৰাকী সাংবাদিক। সাংবাদিকক আক্ৰমণ কৰা জুৱাৰ সাম্ৰাজ্যৰ সম্ৰাট কোন এইজন জকিৰুল? কাৰ আশীৰ্বাদত জুৱাৰী জকিৰুলে সাংবাদিকৰ গাত হাত দিবলৈ সাহস পালে? আৰক্ষী থানাত এজাহাৰ দাখিল জুৱাৰী জাকিৰুল আৰু খাইৰুলৰ বিৰুদ্ধে। মৰিগাঁৱৰ লাহুৰিঘাটত সাংবাদিকৰ ওপৰত জুৱাৰীৰ ভয়ংকৰ আক্ৰমণ। বাতৰি সংগ্ৰহ কৰিব যোৱা সাংবাদিকক মাৰপিট কৰাৰ লগতে বোম ভাঙি ছিঙি কৰে লণ্ডভণ্ড। জুৱাৰীৰ আক্ৰমণত আহত কেইবাগৰাকী লাহুৰিঘাটৰ স্থানীয় সাংবাদিক। লাহুৰিঘাটৰ কাঠনি বিলপাৰ নৈৰ পাৰত সংঘটিত হৈছে ঘটনা। নদীৰ পাৰত জুৱা খেল চলি থকাৰ খবৰ পাই কেইবাগৰাকী সাংবাদিকে বাতৰি সংগ্ৰহ কৰিবলৈ যোৱাত জুৱাৰীয়ে সংবাদকৰ্মীসকলক মাৰপিট কৰি কাঢ়ি নিয়ে মোবাইল ফোন। নদীৰ পাৰতে জুৱাৰীয়ে প্ৰায় 2 ঘণ্টা সময় আবদ্ধ কৰি ৰাখে সাংবাদিক কেইজনক। জুৱাৰীয়ে সাংবাদিক কেইজনক আবদ্ধ কৰি বনাই ভিডিঅ' আৰু তাৰ পাছতেই সাংবাদিক কেইজনক আহিবলৈ দিয়ে ঘটনাস্থলীৰ পৰা। ঘটনাৰ সন্দৰ্ভত ভেলৌগুৰি আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে ভুক্তভোগী সাংবাদিক কেইজনে। এতিয়া প্ৰশ্ন উঠিছে, কোনে দিনে নিশাই লাহুৰিঘাটত চলাইছে জুৱাৰ বৃহৎ আড্ডা? লাহুৰিঘাটৰ ব্ৰহ্মপুত্ৰৰ পাৰত কাঠনি, চেনিমাৰী, চুতীয়াগাঁও চৰত চলা জুৱাৰ আড্ডাৰ আঁৰত কোন? লাহুৰিঘাট আৰু বেলৌগুৰি আৰক্ষীৰ চকুত ধূলি মাৰি কোনে চলাইছে জুৱাৰ এই বৃহৎ সাম্ৰাজ্য? লাহুৰিঘাট আৰক্ষীয়ে পাৰিবনে সাংবাদিকৰ গাত হাত দিয়া জকিৰুল আৰু খাইৰুলক নাকি লগাব? অতি আচৰিত ঘটনা এটা। লাহুৰিঘাটৰ দৰে ঠাইত আজি আমি সাংবাদিকসকলে এটা বাতৰি পৰিৱেশন কৰিবলৈ গৈ ভয়ংকৰ আক্ৰমণৰ সন্মুখীন হ'ব লগা হৈছে। আমাক আজি দিনৰ 3:30 মান বজাত এটা ইনফৰমেশ্যন পাইছিলোঁ যে কাঠনি বিলপাৰ চেনিমাৰী বুলি কয়, সেই চেনিমাৰীত জুৱা খেল চলি আছে, বহুত ডাঙৰ জুৱা খেল চলি আছে। সেই ইনফৰমেশ্যনৰ ভিত্তিত আমি 5জনমান সাংবাদিক তালৈ গৈছিলোঁ আৰু যেতিয়া ভিজুৱেল লৈ আছিলোঁ, ভিজুৱেল লোৱাৰ লগে লগে তেওঁলোক এনেকৈ আমাক আক্ৰমণ কৰিবলৈ ধৰিলে। আমাৰ বোম ভাঙিছে, তেওঁলোকে মোবাইল চব কাঢ়ি লৈছে, আমাৰ ফুটেজবিলাক তেওঁলোকে তাত ডিলিট কৰিছে। আমি ৰিকভাৰীৰ চেষ্টা কৰিছোঁ। ৰাইজে কিছুমান ভিজুৱেল লৈছিলে, সেই ভিজুৱেলখিনি আমি কালেক্ট কৰি আছোঁ, সেয়া দেখিলে স্পষ্ট হৈ পৰিব। আৰু এটা কথা অতিকে বেয়া লাগিছে আজি যে সংবাদ ক্ষেত্ৰখনত সাংবাদিকসকল প্ৰায়ে আক্ৰমণৰ বলি হয়, কিন্তু আজি যেতিয়া আক্ৰমণ হৈছিলে, আমাৰ সতীৰ্থ সাংবাদিক দীপজ্যোতি ডেকাই লাহুৰিঘাট আৰক্ষী বিষয়াক ফোন কৰিছিলে আৰু ফোন কৰাৰ পিছত জুৱাৰীসকলে তাৰ মোবাইলটো কাঢ়ি লৈ যায়। কাঢ়ি লৈ যোৱাৰ পিছত তাৰ পৰা বোলে 6-7 বাৰমান থানাৰ পৰা কল বেক কৰিছে, কিন্তু প্ৰায় 2 ঘণ্টা সময় আমাক তেওঁলোকে অত্যাচাৰ কৰিলে, তেওঁলোকে শাৰীৰিকভাৱে আমাক আক্ৰমণ কৰিলে। কিন্তু এই 2 ঘণ্টা সময়লৈকে আমি তাতে আবদ্ধ হৈ তেওঁলোকে যেনেকৈ যি কৈছে তেনেকৈ আমি কৈ কোনোমতে প্ৰাণ বচাই আহিব লগা হ'ল। আৰক্ষীক খবৰ দিয়াৰ পিছতো আৰক্ষীয়েও কিন্তু এই পৰ্যন্ত ব্যৱস্থা লোৱা নাই। পৰৱৰ্তী সময়ত আমি লাহুৰিঘাট আৰক্ষীক অৱগত কৰিছোঁ। লাহুৰিঘাট আৰক্ষীয়ে তেওঁৰ ঠাই নহয় বুলি কৈছে। উপায়ন্তৰ হৈ আমি ভেলৌগুৰি আৰক্ষী থানাত এজাহাৰ দিছোঁ। আৰু ইমানে যদি সাংবাদিকৰ দৰে নিৰাপত্তা নাই জুৱাৰীসকলৰ, তেনেস্থলত সাধাৰণ লোকে কেনেকৈনো তেওঁলোকক বাধা দিব? সেয়া আৰু গতিকে আৰক্ষীক আমি অনুৰোধ জনাওঁ যে আপোনালোকে নাকি লগাওক। সমাজ ব্যৱস্থাটো যি পৰ্যায়লৈকে গৈছে, যদি আপোনালোকে এতিয়াও যদি নীৰৱ দৰ্শকৰ ৰূপত থাকে, তেতিয়াহ'লে কিন্তু খুব এটা বেয়া লক্ষণ হৈ আছে। আমাৰ বোম তেওঁলোকে আমাৰ যিসমূহ বোম আছে, সেই বোমসমূহ ভাঙিছে। মোবাইলৰ কিছুমানৰ আপোনাৰ এইটো ডিছপ্লে এইবিলাক ভাঙিছে। লগতে সতীৰ্থ এজনৰ মোবাইলটো বিচাৰি পোৱা নাই। তেওঁলোকে কিছুমান মোবাইল দিছে, লাষ্টত আমাক দিছে, কিন্তু ভিডিঅ'খিনি যিটো আমি ভিডিঅ' কালেক্ট কৰিছিলোঁ সেইসমূহ ডিলিট কৰি তেওঁলোকে নষ্ট কৰিহে দিছে। তেওঁলোকে ফ'ৰ্চফুলি আমাক প্ৰায় 2 ঘণ্টা সময় যেতিয়া টৰ্চাৰ কৰিছে, মাৰপিট কৰিছে, কিছুমানে মূৰত জখম পাইছে, মোৰ এয়া হাতত ফুলি গৈছে, তেওঁলোকে পিঠিত আঘাত পাইছোঁ। গতিকে তেওঁলোকে যেতিয়া মাৰপিট আৰম্ভ কৰিছে, পিছত আমি উপায়ন্তৰ হৈ তেওঁলোকে যেনেকৈ ক'বলৈ দিছে তেনেকৈ তেওঁলোকক কৈ আছোঁ আৰু এই ঘটনা সন্দৰ্ভত আমি ইতিমধ্যে এজাহাৰ দাখিল কৰিছোঁ।